हेलो स्टूडेंट्स वेलकम टू एमएस लार्निंग। आज आम आरम्भ करिम क्लास 10 गणित सब्जेक्टर चैप्टर नम्बर 2 बहुपद चैप्टर 2.2 एक्सारसाइज बा अनुशीलनीर 2 नम्बर आज आलोचना करिम और 2 नम्बर 1, 2, 3 आगर भिडिओत आपलोड कर दिया होइसे। आज 4, 5 और 6 आलोचना करिम। एकदम इजी तुम्हारे चुआ যদি বুজি পোৱা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। চোৱা দেৰি নকৰি আৰম্ভ কৰি দিওঁ। যে কি কৈছে তলৰ জোৰকেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল। এই দুটা সংখ্যা দিয়া আছে, মানে সংখ্যাৰ জোৰ মানে দুটা সংখ্যা দিয়া আছে। ইয়াৰ এটা হ'ল সমষ্টি আৰু এটা হ'ল গুণফল। কাৰ? শূন্য দুটাৰ। দুটা শূন্যৰ কি আছে? এইটো হ'ল সমষ্টি, এইটো হ'ল গুণফল। সমষ্টি মানে যোগফল, গুণফল মানে পূৰণফল বুলি আমি ক'ব পাৰোঁ। চ' নাম্বাৰ এই তিনিটাটো দিয়াই হৈছে। নাম্বাৰ 4 আজি আলোচনা কৰিম আৰু তোমালোকে থাম্বনেইল চাই গমেই পাইছা যে কোন তিনিটা আজি আলোচনা কৰিম। 2 নম্বৰৰ 4 2 নম্বৰৰ 4ত কি আছে? 1 আৰু 1 দিয়া আছে। একদম ইজিখিনিয়ে দিয়া আছে। ইয়াত প্ৰথমতে কি আছে? যোগফল দিয়া আছে। যোগফল ইকুৱেল টু 1 আৰু গুণফলো কি দিয়া আছে? 1 দিয়া আছে। দুয়োটা 1 এতেকে বহুপদটো হ'ব আমাৰ ফৰ্মুলা কি আছিল? এক্স স্কুৱাৰ মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা ইন্টু বিটা ইকুৱেল টু 0। এতিয়া যোৱা ইয়াৰ ফৰ্মুলা অনুযায়ী আমি এতিয়া হিচাপখিনি বহাই দিম বা ক্যালকুলেশনখিনি কৰিম। কি আছে? এক্স স্কুৱাৰ মাইনাছ আলফা প্লাছ বিটা মানে 1, গতিকে 1x প্লাছ আলফা ইন্টু বিটা মানেও 1 ইকুৱেল টু 0। সো দ্বিঘাত বহুপদটো হ'ল এক্স স্কুৱাৰ মাইনাছ এক্স প্লাছ 1। এইখিনি দিলেও হৈ যাব, প্ৰব্লেম নাই। একদম সৰু, নিশ্চয় বুজি পাইছা কিজানি। এতিয়া আহিল নাম্বাৰ 5। নাম্বাৰ 5টো চোৱা, একদম ইজি। নাম্বাৰ 5ত কি দিয়া আছে? মাইনাছ 1/4 আৰু 1/4 এই দুটা। 5 নম্বৰটো চোৱা, মাইনাছ 1/4 আৰু 1/4। ইয়াত আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ 1/4 কমা আলফা ইন্টু বিটা হ'ব কি? 1/4। এইখিনি দিয়া আছে। এতিয়া চোৱা, এতেকে দ্বিঘাত বহুপদটো হ'ব আলফা প্লাছ বিটা এক্স প্লাছ আলফা ইন্টু বিটা ইকুৱেল টু 0। এক্স স্কুৱাৰ মাইনাছ আলফা প্লাছ বিটা মানে মাইনাছ 1/4 এক্স প্লাছ এইটো হ'ব অনলি 1/4 ইকুৱেল টু 0। মাইনাছে মাইনাছে প্লাছ 1/4x প্লাছ 1/4 ইকুৱেল টু 0। এতিয়া চোৱা, তলত 4 আছে মানে কি? আমি গোটেইকেইটাৰ লগত 4ৰে পূৰণ কৰিম। এইটোৰ লগত 4ৰে পূৰণ কৰিলে কি হ'ব? 4x স্কুৱাৰ প্লাছ এইটোৰ লগত 4ৰে পূৰণ কৰিলে 4 আৰু 4 কেঞ্চেল হ'ব, থাকিব x প্লাছ ইয়াত যদি আমি 4 এটা পূৰণ কৰোঁ 4 4 কেঞ্চেল যাব, থাকিব 1 ইকুৱেল টু 0। সো
দ্বিঘাত বহুপদটো হল কি হ'ব 4x² প্লাছ x প্লাছ 1 এইখিনি সো একদম ইজি এটো হল নাম্বার 5 এটা থাকিল নাম্বার 6 নম্বৰটো 6 নম্বৰত কি আছে 4 আৰু 1 6 নম্বৰটো একদম ইজি 4 আৰু 1 4 আৰু 1 ইয়াত আলফা প্লাস বিটা ইকুয়াল টু হ'ব কি 4 আলফা ইনটু বিটা হ'ব কিমান 1 এতেকে দ্বিঘাত বহুপদটো হ'ব ফর্মুলা আছিল কি x² মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা ইকুয়াল টু 0 x² মাইনাস আলফা প্লাস বিটা মানে কিমান 4x প্লাস এটো হ'ব 1 ইকুয়াল টু 0 সো এবিলাক বেছিভাগ এক মাৰ্কৰ আহে এমসিকিউ বেছি আহে গতিকে এইবোৰ শর্টকাট যেনেকৈ তুমি ওলাব পাৰিবা হেতু পদ্ধতি ব্যৱহাৰ কৰিবা এইটো আৰু বেলেগ পদ্ধতিটো কৰিব পাৰো কিন্তু আমি শর্টকাট পদ্ধতিত কৰাটো বেছি বেটাৰ দ্বিঘাত বহুপদটো হল x² মাইনাস 4x প্লাস 1 একদম ইজি তোমালোকে নিশ্চয় বুজি পাইছা অতি সহজ পদ্ধতিত মই কৰিবলৈ ট্ৰাই কৰিছো গতিকে যদি বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক কৰিবা শেয়াৰ কৰিবা বন্ধুবৰ্গৰ লগত যাতে তোমাৰ লগতে তোমাৰ ফ্ৰেন্ড বিলাকো এই মেথছত ভাল নম্বৰ আনিব পাৰে ঠিক আছে থ্যাংক ইউ আজি এইখিনিয়ে